ভণ্টিয়ে খাই আছে এইফালে চেৰি ললিপপ বুলি ভাবি আছে। তো দাদা ক'ৰ পৰা আহিছিলে? দুধ নৈ। কেনেকৈ লাগিছে বাইদেউ? খাই ভালে পালোঁ। তো গুড মৰ্ণিং সকলোকে। মই এতিয়া ৰাতিপুৱা আহি পালোঁ ধনতলা বজাৰ আৰু বজাৰত কি বস্তু পাওঁ চাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আম ল'লোঁ আজি বজাৰত, এইবিলাক লোকেল আম, এইবিলাক চব খুচি এইবিলাক লোকেল তিয়ঁহ আছিলে, তিয়ঁহ ল'লোঁ, আহিলে পাব এইবিলাক। আৰু ইফালে ল'লোঁ ফল, ফল এইবিলাক খোৱাৰ কাৰণে ল'লোঁ। চাউলটো কোন জেগাৰ এতিয়া মনুষ্য এতিয়া কোন ঠাইৰ এতিয়া? ধনতলাৰে বৰ্তমান 100 টকা কিলো আমাৰ ইয়াতে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি ধনতলা বজাৰ আছিল আৰু বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চালিয়ে এইটো কেঁচুৰ আলু আজি ভালে কেইদিনৰ পৰা পোৱা নাই, আজি পালোঁ। মানে এতিয়া ছিজনটো শেষটো সেইকাৰণে আজি বেছি পোৱা নাই, লৈ আহিছোঁ। কেঁচুৰ আলু আছে, ইফালে ভাল ভাল অমিতা আছে, এইবিলাক চব অমিতাবিলাক, আৰু আম আছে এইবিলাক, আৰু আঙুৰ আছে এইফালে, মধুৰিআম, আপেল, আৰু এইফালে তিয়ঁহ আছে, তিয়ঁহ, নেমু আছে এইবিলাক, আৰু লগতে এইবিলাক নাৰিকল, বেল, আৰু এইবিলাক চুইট পটেটো মানে মিঠা আলু আজি লৈ আহিছোঁ। আৰু লগতে এইবিলাক হালধি একদম, আৰু লগতে এইবিলাক হৈছে ভেদাইলতা, যদি আপোনালোকক লাগে আহিব। আৰু আম আছে এইবিলাক, লোকেল আম লৈ আহিছোঁ আজি, আৰু লোকেল আম তাৰপিছত এইবিলাক কঁঠাল আছে চব্জি খোৱাৰ কাৰণে, আৰু মাকৈ লৈ আহিছোঁ, কেৱল মাকৈ হ'ব, লাগিলে আপোনালোকে আহিব পাৰে। তাৰপিছত লাও আছে এইবিলাক, ৰঙালাও, তেতলি আছে, শুকান বগৰী আছে, তাৰপিছত কলডিল আছে এইবিলাক, আৰু চেনি চাম্পা কল, আৰু আমাৰ ইয়াত মষ্ট ফেমাছ বেনানা চিপছ, ভাইৰেল বেনানা চিপছ, যদি লাগে আপোনালোকক আহিব পাৰে। আপুনি মালভোগ কল, ভাল ভাল মালভোগ কল আছে, এইবিলাক এনেকৈ চৰিত আছে, আপোনালোকক আহিলে কাটি দিয়া হ'ব যদি লাগে। আৰু এইফালে ডাব আছে, ডাব এভেইলেবল আছে, ডাব আহিলে আপোনালোকে পাই যাব। অমিতা আজি আনিছিলোঁ, এইটো দাদাহঁতক দিলোঁ। ভণ্টিয়ে খাই আছে, এইফালে চেৰি খাই আছে, ললিপপ বুলি ভাবি আছে। গাড়ী লৈ আহিছে দাদাহঁতে খাবৰ কাৰণে, তো দি দিলোঁ। বাই বাই, আৰু আহিবা হা, ঠিক আছে, বাই বাই দিছে এইবাৰ, বাই বাই, আৰু আহিবা। তো দোকান খোলা হৈ গ'ল, বস্তু আজি এইখিনিয়ে। তো ইয়াতে আমাৰ ইয়াত দাদাহঁতে খাব আহিছিলে, দাদা আৰু বাইদেউ খালে, মিক্স ফুড খালে। তো দাদা ক'ৰ পৰা আহিছিলে? দুধ নৈ, আচ্ছা, গোৱালপাৰা দুধ নৈৰ পৰা দাদা আৰু বাইদেউ আহিছিলে। আৰু দাদাহঁতে যাব এতিয়া ক'ত, মন্দিৰ যাব নেকি? মহামায়া মন্দিৰ যাব। তো আমাৰ ইয়াতে ৰখিলে, তো ৰখি কিনে ইয়াতে খালে মিক্স ফ্ৰুইট। তো কেনেকৈ লাগিছে বাইদেউ? খাই ভালে পালোঁ। ঠিক আছে ন? গোটেইখিনি দিছে একেলগে, খাই ভাল লাগিলে, অলপ জিৰালোঁ, খালোঁ, মজা লাগিছে। ঠিক আছে, বাইদেউহঁতে আহিলে খালে ইয়াতে মিক্স ফ্ৰুইট খালে। তো আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে আমাৰ তাতে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী, যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে ইয়াতে। তো আপোনালোকে যদি হেল্ডি বস্তু খাব খোজে আৰু হেল্ডি থাকিব খোজে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী মানে আপুনি যদি গুৱাহাটী চালমাৰা সিফালৰ পৰা আহে তেতিয়াহ'লে চালবাৰী পাৰ হৈ কিনে লেফ্ট চাইডে 2 নম্বৰ দোকান মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। আৰু আপুনি যদি ধুবুৰী, বিলাচীপাৰা, চাপৰ, বহলপুৰ সিফালৰ পৰা আহে, কোকৰাঝাৰ বা সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে চালবাৰী পোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানৰ নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম।